মৰাণৰ ৰাজপথত ইতিহাস বায়ুসেনাৰ বিমানৰ পৰীক্ষামূলক অৱতৰণ সফল। মৰাণৰ আকাশ বতাহ আজি কঁপি উঠিল বায়ুসেনাৰ যুঁজাৰু বিমানৰ গৰ্জনেৰে। মৰাণৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত ELF ভাৰতীয় বায়ুসেনাৰ বিমানে পৰীক্ষামূলকভাৱে অৱতৰণ কৰি এক নতুন ইতিহাস ৰচনা কৰে। অহা 14 ফেব্ৰুৱাৰীত এই বিশেষ স্থানতে অৱতৰণ কৰিব মাননীয় প্ৰধানমন্ত্ৰী বিমানে। ইয়াৰ প্ৰাক মুহূৰ্তত আজি এই সফল পৰীক্ষণ চলোৱা হয়। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আৰক্ষী আৰু বায়ুসেনাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। এই দৃশ্য চাবলৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। দূৰৰ পৰা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। প্ৰায় 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা কেৱল ৰাজপথেই নহয় বৰঞ্চ প্ৰয়োজন সাপেক্ষে ই এক শক্তিশালী ৰানৱে। যুদ্ধকালীন পৰিস্থিতি অথবা জৰুৰীকালীন অৱস্থাত এই পথছোৱা বায়ুসেনাৰ বাবে এক গুৰুত্বপূৰ্ণ ঘাটি হিচাপে ব্যৱহাৰ হ'ব। এই ৰানৱেত ৰাফেল, চুখী, হাৰকিউলিছ আৰু কাৰ্গোৰ দৰে শক্তিশালী যুঁজাৰু বিমান তথা হেলিকপ্টাৰ অৱতৰণ কৰিবলৈ সক্ষম হয়। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাত এই ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। 9টা বজাৰ পৰা প্লেন এতিয়ালৈকে 5খনমান পৰিছে। তাৰপৰা এখন আহিছিলে আপোনাৰ এই গাড়ী চাৰি অনা যে ডাঙৰখন মাল বস্তু অনা, তাৰপিছত হেলিকপ্টাৰ 2খন আৰু চুখৈ 2খন নামিছিলে। আমি মানে উঠি গ'ল। তাৰপিছত ভাল লাগিছে। মৰাণলৈ যে আহিছে পোনপ্ৰথম। মোৰ ঘৰটো ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ। প্ৰগ্ৰেম গম পাওঁ। আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদী কাইলৈ 14 তাৰিখে মিটিঙলৈ আহিব। তো ইয়াত যুদ্ধংদেহী প্ৰস্তুতিত মানে দেখিছে আপোনালোকে এইবোৰ মানে বেৰিকেড বনাই আছে আৰু এইবিলাক চাফ চিকুণ কৰি আছে। আপোনাৰ ঘৰৰ কাষতে প্লেন নামিছে, কি ক'ব, কেনে অনুভৱ? মানে আগতে দেখিছিলোঁ টিভিত, বৰ্তমান একদম ওচৰত পাই মানে খুব ভাল লাগিছে, খুব আনন্দ লাগিছে যে আমাৰ ইয়াতো প্লেন চাবলৈ মানে ওচৰৰ জনতাই চাবলৈ পাব ভালকৈ। খুব ভাল লাগিছে। ৰাইজ বহুত একদম দৌৰি দৌৰি ওলাই আহিছে। মাথনি গোটেই ওচৰ চুবুৰীয়া মানুহ ভৰ্তি হৈ গৈছিলে। ভাল লাগিছে। আজি পুৱা 9 বজাৰ পৰা আজি আমি দেখিব পাইছোঁ প্লেনসমূহ পৰি আছে আৰু এতিয়ালৈকে 5-6খনমান পৰিলে আৰু হেলিকপ্টাৰ 2খন পৰিছে। এটা একদম ঐতিহাসিক দিন। ঘৰৰ আগতে মানে আমি মোবাইলত বা টিভিতে দেখি থাকোঁ, কিন্তু আজি একদম ওচৰৰ পৰা দেখি মানে খুব আনন্দিত হৈছোঁ। হয়, এইটো মানে আমি কল্পনাই কৰা নাছিলোঁ এনেকুৱা এদিন হ'ব। তো প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এই মৰাণ অঞ্চলত যে এনেকুৱা এটা কি কয় ELF বনাব, এইটো আমি ভবাও নাছিলোঁ আৰু আজি খুবেই ভাল লাগিছে। এইটো অঞ্চলত আমি যিবিলাক হয়তো আমি দেখাই নাছিলোঁ, চুখৈ ইয়াতে দেখিছোঁ আৰু চাবুৱা এয়াৰফ'ৰ্চৰ পৰা অহা যিবিলাক বিমান উৰাজাহাজ আমিতো আকাশতহে দেখিছিলোঁ, আজি একদম চকুৰ ওচৰত দেখা পাইছোঁ। সেইকাৰণে খুবেই এক্সাইটেড হৈ আছোঁ আৰু ওচৰৰ মানুহো চবেই এক্সাইটেড হৈ আছে যে এনেকৈ ওচৰৰ পৰা হয়তো কোনোদিন হয়তো লাইফত দেখা নাপালাহেঁতেন ইমান ওচৰৰ পৰা। তো আজি এইটো দেখা পাইছে, খুবেই সুখী এইটো অঞ্চলৰ মানুহে। আৰু আজি হয়তো বহুতো মানুহ ইয়াতে কাম যিবিলাক বিভিন্ন কৰ্মত যায়, তেওঁলোকে কৰ্মৰ পৰা আজি বিৰত আছে আজি চাবলৈ পাম বুলি। আৰু 15 তাৰিখলৈকে প্ৰধানমন্ত্ৰী অহালৈকে চবেই অপেক্ষাৰে আছে ইয়াতে। আৰু আজি স্কুল ওচৰৰ যিবিলাক প্ৰাথমিক বিদ্যালয় বা যিবিলাক বিদ্যালয় আছে, বিদ্যালয়বিলাকৰ ল'ৰা ছোৱালীও আহি আজি ইয়াতে ৰৈ আছে। আজি ক্লাছ হোৱা নাই স্কুলবিলাকত। এইটো এটা ভাল হৈছে। খালি এটা ছাইড অকণ বেয়া হ'ল যে ইয়াতে মেট্ৰিক পৰীক্ষা চলা সময়ত অলপ অসুবিধা হৈছে ইপাৰৰ যিবিলাক গাঁৱৰ ল'ৰা ছোৱালীক আহিবলৈ, সেইটো এটা অসুবিধা হৈছে। কিন্তু হ'লেও চবেই এটা এক্সাইটেড হৈ আছে এইটো চাবৰ কাৰণে। 14 তাৰিখে প্ৰধানমন্ত্ৰী আহিব, তাক লৈ প্ৰস্তুতি তুংগত ৰাখিছে। এই সম্পৰ্কে কি পৰিলক্ষিত হৈছে আপোনালোকৰ স্থানীয় ৰাইজে? হয়, আমি প্ৰধানমন্ত্ৰী আহিলে আমি গম পাইছোঁ যে এনেকুৱা কাম হয় যে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰলৈকে মানে মানুহৰ ঘৰত গৈ এই মানে যিবিলাক পুলিচ প্ৰশাসনে খবৰ লৈছে, এইটো সময়ত মানে আলহী দুলহী ইয়াত থাকিবলৈ দিয়া নাই, কাৰো ঘৰত আলহী মাতিবলৈ দিয়া নাই, সেইটো আমি দেখিছোঁ। আৰু গোটেই অঞ্চলটোত মানে এয়াৰফ'ৰ্চৰে হওক বা মিলিটাৰী বাহিনীয়ে হওক বা পুলিচ প্ৰশাসনে হওক বা অৰ্ধ সামৰিক বাহিনী, তেওঁলোকে গোটেই অঞ্চলটো চলা ফুৰা কৰি আছে। তেতিয়া এটা মানে বেলেগ ধৰণৰ পৰিৱেশ লাগিছে যে কিবা এটা ইয়াত হ'ব আৰু প্ৰধানমন্ত্ৰী অহালৈ চবেই অপেক্ষাত আছে।
আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।